এই মুহূৰ্তত দিবলৈ লৈছো এটা ব্ৰেকিং নিউজ। সৰুপথাৰৰ গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাৰে জড়িত 3জনক গ্ৰেপ্তাৰ। 2গৰাকী মহিলাসহ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। হেমন্ত বৰা, পুৰবী বৰা আৰু সুশীলা বৰাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তকেইটাক। এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে ঘটনাৰ সৈতে জড়িত 6 অভিযুক্তক আৰু কেইবাগৰাকীও লোকক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা। উল্লেখযোগ্য যে বৰ্তমানো পলাতক মূল অভিযুক্ত ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠ। আমি পুনৰবাৰ জনাইছো সৰুপথাৰৰ গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাৰে জড়িত 6জনক গ্ৰেপ্তাৰ। 2গৰাকী মহিলাসহ এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। হেমন্ত বৰা, পুৰবী বৰা আৰু সুশীলা বৰাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তকেইটাক। এতিয়ালৈকে ঘটনাৰ সৈতে জড়িত 6জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কেইবাগৰাকীও লোকক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে বৰ্তমানো পলাতক মূল অভিযুক্ত ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠ।